এতিয়া বাজিছে 11:30 ৰাতি 11:30 বাজিল আৰু আমি এতিয়া মানে বহুত দূৰ পালোহি ডিফুৰ পৰা আমি নুমলীগড় পালোহি প্ৰায় 200 কিলোমিটাৰ আহি গ'লোঁ ইয়াৰ মাজত বহুত ডাঙৰ কাহিনীটো আছে এইটো কালি ক'ব লাগিব আৰু এতিয়া বহুত ভাগৰ লাগিছে মানে ঠাণ্ডাত হাত ভৰি নাই নেকি এনেকুৱা লাগি আছে মানে একদম অৱস্থা বেয়া য'ত আহিছোঁ মানে এই জেগাটো বহুত ধুনীয়া জেগা হয় মানে এখন বাগান আৰু চাহ বাগানৰ তো ৰূপম আছে ইয়াতে লগৰ হয় ৰূপম অ'নাৰ ৰূপম তো দেখাম কালি ৰাতিপুৱা গোটেই জেগাটো বহুত ধুনীয়া প্লেচ একদম দেখিলে আহোঁ লাগিব এবাৰ তো চাব গোটেই ভিডিঅ'টো কালি ৰাতিপুৱা লগ পাম চবকে এতিয়া শুই যাওঁ ৰুমত গৈ বাই এখন এক্সপালছ বাইকত 3জন মানুহ আহিছোঁ ৰাতি মানে কি ক'ব আৰু উপায় নাই কেনেকৈ আহিছোঁ সেইটো আপোনালোকে ভাবি লওক এখন এক্সপালছ বাইকত 3জন মানুহ 200 কিলোমিটাৰ জাৰ্ণি ৰাতি ঠাণ্ডাত এনেকুৱা লাগে সেইটো এবাৰ ভাবি লওক তো আহি পালোঁ যিহেতু ভিডিঅ'টো কৰি দিওঁ অকণমান তাকে বুলি ওলালোঁ ৰাতিপুৱা উঠিয়েই তো এই জেগাটো এটা একচুৱেলি বহুত ধুনীয়া জেগা হয় মই আগতে আহিছিলোঁ এবাৰ কিন্তু ইমান ধুনীয়াকৈ বনোৱা নাছিলে কিন্তু এতিয়া মানে ধুনীয়াকৈ বনাইছে সজাইছে ইয়াত মানে কেম্পিঙো কৰিব বুলি শুনিছোঁ ষ্টাৰ্ট কৰি আছে লাহে লাহে এতিয়ালৈকে আৰম্ভ ভালকৈ কৰিব পৰা নাই বা হোৱা নাই তো আপোনালোকক দেখাইছোঁ চাই লওক বন্ধুসকল কি ধুনীয়া এটা মজা প্লেচ তো এইখন হৈছে আপোনাৰ নুমলীগড় নাপাওঁতেই বাবা থান বুলি এখন আশ্ৰম আছে সেই বাবা থানৰ ৰাস্তাটোৰে এনেকৈ সোমাই গ'লে তো আপোনালোকে আহি পাব এইখন টি টপ তো ইয়াৰ নাম হৈছে টি টপ ৰূপমে ইয়াত কেম্পিং কৰিম বুলি ধুনীয়াকৈ সজাই আছে বনাই আছে মানে তো এতিয়ালৈকে মানে অতিথিৰ আগমন ভালকৈ হোৱা নাই তো ভালকৈ বনাই হ'লে চাগে আহিব মানুহ চাব এটা বহুত ধুনীয়া জেগা হয় আৰু এইফালে বহুত ধুনীয়া জেগা আছে বাৰু যাব চেষ্টা কৰিম আৰু সেইফালে ওপৰত ধুনীয়া চাংঘৰ আৰু এইফালে তেনেকৈ বনাই থৈ দিয়া হৈছে তো অকণমান নামি কিনে দেখাম বাৰু আৰু আমি ৰাতি গোটেইকেইটাই ইয়াতে থকা হ'ল এইটো ঘৰতে আমি থকা হ'ল প্ৰায় 7জনমান এইটো ঘৰতে থকা হ'ল গছৰ ওপৰত টেংকি লগাই থৈছোঁ মা কচম ই বেলেগ মাথা মাৰিছে দেই তাক এবাৰ লগ কৰাই দিম আমাৰ ৰূপম হাজৰিকাৰ অ'নাৰ টি টপৰ অ'নাৰ হয় তো সি হাগিব গৈছে আহি লওক আৰু ইফালে আছে ৰোডটো বিশ্বাস কৰিব ইয়াতে হাতী ওলায় দেই ইয়াতে মানে হাতী ওলায় তো ৰাতি অকণমান মানে হেৰি লাগে তথাপিও একো নাই ৰাতি আহোঁতে মানে এটা নাহৰ ফুটুকী তাক লগ পালোঁ এই আপোনাৰ গৰম পানী অভয়াৰণ্যতে মানে তো ভাল লাগিল সেইটো এটা ভাল মুহূৰ্ত আছিলে মানে কি কেমেৰা তেতিয়া অন নাছিলে ন ৰাতি আৰু ক'ত ভিডিঅ' কৰিম বুলি তেনেকৈ স্পীডতে অহা হৈ আছিলে তেনেকৈ আৰু ভিডিঅ'টো কৰা নহ'লে আৰু নাহৰ ফুটুকীটো ভিডিঅ'ত ল'ব পাৰিলোঁ হয় দুখৰ কথা হ'ল আৰু দিয়ক তো আমি এতিয়া এইখন চাঙলৈ যাব চেষ্টা কৰিম ইয়াৰ মাজে অলপ মানে এইবিলাক কলম দিয়া থৈছেতো এতিয়া মানে কাইট হৈ আছে তো বিন্ধে বহুত তো লাহে যাওঁ তো ধুনীয়াকৈ অসমৰ সন্মান গামোচাৰে বাগানখন সজাই থৈছে ধুনীয়াকৈ আপোনালোকে যি দেখিব পাইছে এয়া এতিয়া কলম দিয়া হৈছে মানে ইয়াক মানে পাতটো তুলিলে বেছিদিন হোৱা নাই এয়া আকৌ মাৰ্চ এপ্ৰিলত আকৌ মানে গজি উঠিব আকৌ মানে কলম দিব সিহঁতে বনৰীয়া মুৰ্গী সেয়া ওপৰফালে উৰি গৈ আছে তো এনেকেই 3-4 মাহৰ পাছে কলম দিয়া হয় আৰু পাত তোলা হয় তো
মানে বাগানৰ বিষয়ে ইমান নাজানো, যি মানে সি যিখিনি কৈছে সেইখিনিকে মই অকণমান আপোনালোকক কৈছোঁ। তো আৰু এইখন চাং ধুনীয়াকৈ বনাই থৈছে। তো আপোনালোকৰ যদি কেতিয়াবা মন যায় এনেকুৱা ঠাই ফুৰিবলৈ, চাহ বাগানৰ মাজত আহিবলৈ, তো আপোনালোকে ইয়াত আহিব পাৰে কিবা এটা এণ্ট্ৰি ফিজ দি লৈ। ইমানো বেছি নহয়, মোক কণ্টেক্ট কৰিলে আৰু কমতে আপোনালোকে আহিব পাৰিব। তো ইয়াত ধুনীয়া গ্লাছো লগাই থৈছে, মুখখন চাব পাৰে নিজৰ। ৱাও। তো বন্ধুসকল, আপোনালোকে যদি ভাবে যে জীৱনত বহুত কাম কৰিলোঁ, বহুত কষ্ট কৰিলোঁ, অকণমান ৰিলেক্স হ'ব লাগে, ইয়ালৈ আহক। মাক কচম কৈছোঁ, এনেকুৱা ধুনীয়া লাগিব নহয় আহি। মোৰ মানে এদিন আহিলে নেক্সট দিন যাবই মন নাযায়। অলপ ৰৈ কৰি বিন্দাছ মানে 2-3 দিন পিছতহে যাব মন যায়। তো আহক, আপোনালোকে জনাব, এড্ৰেছটো দি দিম ধুনীয়াকৈ। তো আৰু সেইফালেও আছে চাংঘৰ, আৰু এইফালেও এনেকৈ আছে। তো এবাৰ ৰাউণ্ডটো ঘূৰিম গোটেই। শুনামতে প্ৰায় 20 বিঘামান, মানে 20 বিঘামান মাটি। তো ইহঁতে এনেকৈ কেম্পিং কৰি থৈছে, বাগান কৰি থৈছে। তো আহক, আপোনালোকে চাওক, জেগাটো ধুনীয়া হয়। তো বন্ধুসকল, ৰাতিপুৱা উঠি এনেকৈ চাংঘৰৰ তলত চাহ খাই থকা হৈছে, আৰু এইফালে এয়া পিঠা বনাইছে পূৰা একদম ৰূপমে মজা মজা। তো মই যে কৈছিলোঁ হাগিব গৈছিল, এইজনে হ'ল ৰূপম হাজৰিকা, টি-টপৰ অনাৰ। তো এতিয়া মই অলপ ৰাস্তাৰ ফালে যাম, ৰাইড কৰি আহিম। তো চাই থাকিব কি হয়। তো আমি এতিয়া অলপ মাৰ্কেটৰ পৰা আহোঁগৈ। আমি ইয়াতে আছিলোঁ, যিকেইটা লগৰকেইটা চবকেইটা আছে। আমি এতিয়া অলপ মাৰ্কেটৰ পৰা আহিম, মাংস আনিব যাম অলপ। তো আজিৰ দিনত ইয়াতেই এটা সৰু সুৰাকৈ পাৰ্টি কৰিম, আৰু অলপ মাংস লৈ আহিবগৈ, অলপ ৰাইডো কৰা হ'ব। তো ব'লকচোন, ৰাস্তাত কি মজা লাগে, কেনেকুৱা ধুনীয়া লাগে, আৰু ৰাস্তাৰ ইয়াত কি সুন্দৰতা আছে সেইটো আমি অলপ চাওঁগৈ। তো ব'লক যাওঁ নুমলীগড় মাৰ্কেট, ব্ৰইলাৰ আনিবৰ কাৰণে। এয়া V4 ব্লেক কালাৰ V4। তো ব'লক ৰাস্তাৰ গাড়ীটো আৰম্ভ কৰোঁ নুমলীগড় টাউনলৈকে। ধুনীয়া চাহ বাগানৰ মাজে মাজে কালি আহোঁতে ইয়াত যে হাতী চিলাই আছিল, বুজিছ? ইফালেও যাব পাৰে হা, ইফালে এনেকৈ। মানুহ ধুনীয়া বস্তু মানুহবিলাক ধুনীয়া চালি গৈছে। নাই বুলি ভাবিছিলোঁ, কিন্তু ওলাই গ'ল। ভাগ্য ভাল মোৰ। হাইৱেৰ পৰা ৰাইট চাইডে আগত এটা মন্দিৰ আছে, বাবা থান বুলি।
ভাল আৰু সকলোৱে মানে লাগতে আছে এইটো মন্দিৰটো হয় ধুনীয়া বহুত ধুনীয়া সকলোৱে পূজা চূজা কৰি আছে আৰু এইটো ধুনীয়াকৈ বনাই থৈছোঁ এটা আমাৰ নন্দী বেল তো আমি এতিয়া নাযাওঁ এফালে যাম এফালে হ'ব নুমলীগড় আৰু এফালে গোলাঘাট নগাঁও তো এতিয়া আমি ভাল ৰাস্তা পাতি তো গাইজ মানে ভিডিঅ'টো বহুত লম্বা হৈ গৈছে সেইকাৰণে দুটা ভাগ কৰিছোঁ এটা ডেছক্ৰিপশ্যনত দিম আপোনালোকে চাই ল'ব মানে ইয়াতকৈ তাত বেছি ভাল লাগিব তাত আপোনালোকে তলৰ পৰাটো দেখাই নাই তলৰ পৰা কেনেকুৱা কি আছে তো তাত বেছি ভাল লাগিব তো সেইটো ভিডিঅ' চাব